বিজেপিৰ মানুহ বুলি মোক কোনোবাই বিজেপিৰ বুলি কয়, কোনোবাই কয় মোক এজিপিৰ মানুহ, কোনোবাই কয় এজেপি, কোনোবাই কয় আপোনাৰ বোলে কংগ্ৰেছৰ মানুহ। মোৰ এইটো মেটাৰ নকৰে। কিয় মেটাৰ নকৰে? মই জানো মই কি হয়। আকৌ কেইদিনমান আগতে মুখ্যমন্ত্ৰীয়ে কৈছে বোলে জাপানত বোলে আমাৰ 50,000 ল'ৰা ছোৱালী পঠাই দিব, 3 লাখ টকাকৈ বোলে দৰমহা দিব। নালাগে 3 লাখ টকা, ইয়াতে 30,000কৈ দিয়কচোন। আৰু মই জিন্দগীত পলিটিক্স নকৰোঁ বুলি আগতেও কৈছোঁ, কাৰণ মই বৰ বেয়া পাওঁ মানে। আপুনি নালাত ডুবিব কোনে বিচাৰে কওকচোন? হা, আপুনি নালাত হাজাৰ গাখীৰ ঢালক, সি কলা হ'বই। আপোনাৰ ইণ্ডিয়াজ গট লেটেণ্ট, ইণ্ডিয়াজ গট লেটেণ্টত যিটো ধৰক আপোনাৰ মানে গালি গালাজ চলি আছে, গালি গালাজৰ শ্ব' বুলি কৈছে। কিন্তু আল্টিমেট কথাটো হৈছে গালি গালাজৰ শ্ব'টো সেইটো আগৰ পৰাই চলি আছে, এইটো আজিৰ ডেটত নহয়। সেইটো কিবা এটা ইছ্যু লুকাবৰ কাৰণে সেইটো এটা ইছ্যু বনাই লাভ নাই। গান একচুৱেলি আগৰ পৰা গাইছিলোঁ, বাট দেন জুবিন দাক লগ পোৱাৰ পিছৰ পৰা ডেফিনেটলি সকলোৱে গম পায় অকণমান গানৰ প্ৰতি বেছি মানে, আৰু মে বি লাইক মিউজিকে আমাক যিটো কয় ন, মিউজিকে মানুহক শান্ত কৰি দিয়ে বুলি কয় কথাটো। তো সেই হিচাপে লাইক মিউজিক কৰি থাকিলে অকণমান এই দুখবিলাক অকণমান পাহৰা যায়। তো সেই হিচাপে অকণমান মিউজিক কৰা আৰম্ভ কৰিছোঁ আৰু সকলোৱে ভালো পাইছে।